দেৰগাঁও সমষ্টি বিধায়কে ধনীসকলক অৰুণোদয় দি আছে, দুখীয়াসকলক নাই দিয়া। কিয় দিয়া নাই? এবাৰ চাবলৈ আহিছেনে নাই? এবাৰো আমাক চাবলৈ অহা নাই। আমি কেনেকৈ আছোঁ, কি খাইছোঁ, কি বৈছোঁ, এবাৰো আমাক চাবলৈ অহা নাই। মা আছে, ববা নিবাকে এক্সিডেণ্ট, ভৰিয়ে কাম কৰিব নোৱাৰে, হাতে কাম কৰিব নোৱাৰে, জোৰ কাম কৰিব নোৱাৰে। মই হাজিৰা কৰি খুৱাব লাগে। এইখিনি ওচৰ চুবুৰীয়া মানুহে চবেই ক'ব মই কিমান কষ্টত কৰি খুৱাইছোঁ। কিন্তু এটা মোৰ ঘৰখনৰ ইমানেই টান, মানুহজনে কাম কৰিবই নোৱাৰে। ল'ৰা বুলিবলৈ নাই, অকল ছোৱালী এজনী। সাহাৰ্য একোৱে পোৱা নাই। আনকি এই ঘৰটো বন্ধন গোটৰ লোন লৈ পেলাইহে ঘৰ বনাইছোঁ, তাকো সম্পূৰ্ণ কৰিবই নোৱাৰিলোঁ। চৰকাৰে একোৱে পোৱা নাই, একো সুবিধাই পোৱা নাই। এতিয়া কেনেকৈ কি কৰিছে বিধায়কসকলেহে জানিব, আমিতো একো নাজানো। পৰিয়ালে পাইছে, আমি খালি দুখীয়া শ্ৰেণীৰ পৰিয়ালে আমি নাই পোৱা। কিন্তু গ'লেও আমাৰ কাগজ হেৰি কৰি পেলাই থৈ দিয়ে। এতিয়া কি আহ্বান জনাম আৰু? তেওঁ যেতিয়া আমাক পানীৰ তলত আমি আছোঁ, আমাক চাবলৈকে অহা নাই। অৰুণোদয়ৰ কাৰণেতো আমি আশা কৰিব নোৱাৰোঁ। অৰুণোদয় দিয়ক বা নিদিয়ক, আমাকতো এবাৰ চাবলৈ আহিব পাৰে। মোক আহিবলৈ নিদিয়ে, পানীত নামিবলৈ মই এতিয়াহে আহিছোঁ, তাৰমানে পানীত নামিব নোৱাৰোঁ। কি জনাম আৰু যে আমি নাই পোৱা বুলিয়ে ক'ম আৰু। সিহঁতলৈও দুবাৰ গ'লোঁ, গম পোৱা।